সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ,
নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো জনাওকচোন। জুনু সূত্ৰধৰ, আপুনি কোন ঠাইৰ পৰা আহিছে? ধুবুৰী জিলা, অসম, গৌৰীপুৰ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2 ফেব্ৰুৱাৰী 2022 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, কৰিছিলোঁ। আমাৰ হিন্দু শাস্ত্ৰ বিধিমতে সকলো দেৱ দেৱী ব্ৰত আদি শিৱ ভক্ত আছিলোঁ মই। বৈষ্ণৱ কৃষ্ণ ধৰ্ম কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? এনেকুৱা কৰি থাকোঁতে মোৰ যেতিয়া বিয়া হ'ল, বিয়া হোৱাৰ পিছত মোৰ স্বামীটো পাগল হ'ল। পাগল হোৱাত মোৰ সেই দেৱ দেৱীৰ যিটো আগত পৰম্পৰা ভক্তি কৰিছিলোঁ, সেই ভক্তিৰ পৰা মই বিৰাট দুখী হৈ গ'লোঁ। মই আৰু কত ভগৱান নাই, মই আৰু ভক্তি নকৰোঁ। মই ইমান ভক্তি সাধনা কৰি থাকিও মোৰ স্বামী এনেকুৱা হ'ল কিয়? এনেকুৱা কৈ আছিলোঁ। কৈ থাকোঁতে মোৰ বনী বিয়া হ'ল। বনীৰ শাশুড়ী মাইমা আগতে লৈছিল এই ধৰ্ম সন্ত ৰামপাল গুৰু মহাৰাজৰ। মই এদিন আহিলোঁ, অহাৰ পিছত সেই মায়ে কৈছে, তই এই সৎসংগ চোৱা টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ কিবা হ'ব পাৰে তোৰ। মই কিবা হ'ব নহ'ব মই এইটো বিশ্বাস কৰাকৈ চাওঁ আৰু হ'বও পাৰে। এনেকৈ চাওঁতে মইতো কিছু বুজিও পোৱা নাই, এনে চাইছোঁ আৰু হিন্দী কথা, হিন্দী ভাষাৰে কৈছিল। মই হিন্দী এনে বুজি পাওঁ অলপ, কিন্তু সিমান বুজি পোৱা নাই। তাৰপিছত সেই মায়ে মোকে যাৰ সময়ত এটা জ্ঞান গংগা পুথি দিলে, কয় এইটো পঢ়িবা। মই এইটো লৈ মাত্ৰ 3 পৃষ্ঠা পঢ়িছোঁ। ইমান ভাল লাগিছিল। ভাল লগাত আৰু টিভি চেনেলতো চাইছিলোঁ। চোৱাৰ পিছত আৰু আহিলোঁ। অহাৰ পিছত মাৰ ঘৰত একদিনা ইমান ঝগৰা কেঁচাল হ'ল মোৰ সংসাৰত। একদম আগতেতো এনেকুৱা হৈয়ে আছিল, বিয়া হোৱাৰ পিছত ঝগৰা কেঁচাল অশান্তি ইমান, একদম আত্মহত্যাৰ সময় আহিছিল মোৰ। মই আৰু জীয়াই নাথাকিম এনেকুৱা বুলি কৈছিলোঁ। তাৰপিছতে সেইদিনাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান দয়া হ'ল। সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন ভকতে সেইদিনাই কৈছে, আমাৰ অসমত বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টত নামদান কেন্দ্ৰ খুলিছে, তাতে বলক চক যাব। আমাৰ নাযাওঁ আৰু। পিছত আৰু কিয় নাযাব, কিবা আৰ্থিক সমস্যা আছে নেকি? আছিল যদিও নাই বুলি কৈছোঁ। সেই ভকতজনে লৈ যাব খুজিছিল, পিছত লৈয়ে গৈছে। আমি আৰু গৈছোঁ। যাৰ পিছতে ইমান গেটত সোমোৱা একদম ভৰি ৰখাৰ পিছতে ইমান শান্তি অনুভৱ কৰিছোঁ মই। পৃথিৱীত কোনো শান্তি লাভ কৰিব পৰা নাই। পিছত এনেকৈ ভগৱান বুলি আছে বুলি এতিয়া মোৰ আত্মবিশ্বাস আহিল। তাৰপিছতে ভকতবিলাকে বুজাইছিলে এনে কৰিব লাগে, নিয়ম বহুত আছে 11টা। মই পাৰিম আৰু ল'মেই, মই দীক্ষা লৈয়ে যাম। আগতো ভাবিছিলোঁ এনে চাবহে আহিছিলোঁ কেনেকুৱা হয়। আহি ইমান ভাল লাগিল। তাৰপিছত নামে লৈ গ'লোঁ সিদিনাখন। আপুনি যিহেতু আজি আপোনাৰ অনুভৱ আমাৰ এই দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ যেতিয়া আশ্ৰমলৈ গ'ল নাম দীক্ষা ল'বৰ বাবে, পদূলিত যেতিয়া আপোনাৰ প্ৰথমটো খোজ দিয়াৰ পিছতে আপুনি শান্তি অনুভৱ কৰিছিলে, আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে, আপুনি বিভিন্ন সমস্যাত ভুগি আছিল। বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই পূৰ্বতে যিবিলাক আপোনাৰ সমস্যা আছিলে, সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ? হয় ছাৰ, সেইবিলাক সমস্যা দূৰ হৈছে। মই এতিয়া বহুত সুখ শান্তিৰে আছোঁ আৰু কি। এনে মোৰ আগত বেমাৰ আছিল, বেমাৰো ভাল হৈছে। আৰু বৰ্তমানো কিবা আমাৰ গুৰু মহাৰাজ সন্ত ৰামপাল মহাৰাজে নিয়ম নীতি দিয়ে, সেইটো অলপ কিবা কিবি হ'লে আমাৰ বেমাৰ হয়। এইটো হৈছিল, পিছত হ'লেও লাভ পায়। গুৰু মহাৰাজক সন্ত ৰামপাল মহাৰাজক প্ৰাৰ্থনা জনালে গুৰু সন্ত ৰামপাল মহাৰাজে বিধি দিয়ে ভাল হৈ যায়। মোৰ পেটত পাথৰী হৈছিল, পাথৰ
সেইটো মই প্ৰাৰ্থনা জনাইছোঁ, সেইটোও ভাল হৈ গৈছে। অপাৰেশ্যন কৰিব লগা আছিল, সেইটো সন্ত ৰামপালজী মহাৰাজৰ দয়াত মই অপাৰেশ্যন কৰা নাই। আপোনাৰ যি পেটৰ পাথৰৰ কথা ক'লে, আপুনি কোন ডক্টৰৰ ওচৰত গৈ চিকিৎসা কৰিছিল? ধুবুৰী গ্ৰীণ মেডিকেলত আমি 2বাৰ চেক কৰাইছোঁ, 2বাৰ দেখাইছোঁ। আৰু ধুবুৰী হস্পিটেলত দেখাইছিলোঁ, সেইটোও কৈছে অপাৰেশ্যন কৰিব লাগিব। 2 জেগাত 2টা ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। আৰু এতিয়া আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই সমস্যাটো, যিটো পেটৰ যিটো সমস্যা, পেটৰ যিটো পাথৰ হৈছিল আপোনাৰ, সেয়া সমস্যাটো দূৰ হ'লনে সম্পূৰ্ণ? হৈছে গুৰুজীৰ দয়াত প্ৰাৰ্থনা লগাৰ পিছত গুৰুজী এনেকুৱা দয়া কৰিছে। মোৰ এনে একদিনা লাগিছিল যে মোৰ পেটৰ পৰা কিবা উগলাই আনিছে পাথৰ কিবা কৰি, সেইটোৱে মই গম পাইছোঁ, লাভ পাইছোঁ। এতিয়া পাথৰৰ সমস্যা নাই। সঁচাকৈ এইটো আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেইবিলাক দূৰ হ'ল, যি আপোনাৰ পাৰিবাৰিক সমস্যা আছিলে সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু লগতে আপুনি এই সাধনা কৰি সুখী জীৱন অতিবাহিত কৰিছে আৰু নিজকে সুখী অনুভৱ কৰিছে। দৰ্শকসকলে যিসকলে আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, যিদৰে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে? বাৰ্তাটোনো কি দিম, মইতো দিব নোৱাৰোঁ। ভগৱান সন্ত ৰামপালজী গুৰুৱে দিব পাৰে, দিয়ে বাৰ্তা। মই ক'ব খোজোঁ, আপোনালোকে সন্ত ৰামপালজীৰ সৎসংগ আহে অনেক চেনেলত, ছ'চিয়েল মিডিয়াত, অনেক প্লেটফৰ্মত আহে, আৰু টিভি চেনেলত আহে, আছামিজ হিন্দী যিটো ভাল পায় সেইটোৱে শুনিব। বেংগলীও আহে, ইমান ধুনীয়া জ্ঞান বুজায় আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ। সেইবিলাক বুজক, জানক আপোনালোকে, সেইবিলাক জ্ঞান বুজি শুনি আপোনালোকে কল্যাণ কৰক। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ দৰে যদি কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি উপকৃত হ'ব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? অনেক চেনেলত পিলা হালধীয়া পুতি আহে, সেইটো নম্বৰ থাকে, সেই নম্বৰত যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰ আছে, সেইবিলাকত আপোনালোকে বুজি শুনি ফোন কণ্টেক্ট কৰি ল'ব পাৰে। ধন্যবাদ থাকিল। সৎসাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। भवन चतुर्दश लोक सब ये टूटे जम जंजीरे, अनंत कोट ब्रह्मांड में वो बंदी छोड़ कहाए, सतगुरु पुरुष कबीर हैं वो जननी जने नमाए। जे एक परमात्मा अनंत कोट ब्रह्मांड में ये बंदी छोड़ कहाए। মুক্তিদাতা কোন হয়? अमर करूं सतलोक पठाऊं, तात बंदी छोड़ कहाऊं, बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम। अमर करूं, ইয়াত আপোনাক এনেকুৱা ভক্তিৰ শক্তি দিম, আপোনাক অমৰ কৰি দিম। আপুনি মৃত্যুৰ পিছত তালৈ গুচি যাব, য'লৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে, আৰু তাত আপোনালোকৰ সংসাৰ থাকিব, পৰিয়াল থাকিব। আৰু যি পৰিয়ালক পুণ্যাত্মাসকল, আপোনালোকৰ হয়তো এই কথা ভাল নালাগিব পাৰে। সঁচা কথা, যেনেকৈ সুখদেৱ ঋষিয়ে নিজৰ পিতৃ ব্যাসদেৱক কৈছিলে, গৰ্ভৰ পৰা ওলাই গৈ থাকোঁতেই, গৰ্ভৰ পৰা বাহিৰলৈ আহি নিজৰ মাকৰ গৰ্ভৰ পৰা 12 বছৰ আয়ুসত 12 বছৰলৈকে মাকৰ গৰ্ভতেই আছিলে। বাহিৰলৈ আহিয়ে 12 বছৰৰ লোক যিমান হাইট হ'ব লাগে সিমান, আৰু উঠি গুচি গ'ল।
ব্যাসদেৱে কৈছিলে যে তুমি পুত্ৰ মোক দৰ্শন দিয়া। 12 বছৰ তোমাৰ অপেক্ষা কৰিলো যে সন্তান হ'ব। তেতিয়া তেওঁ কৈছিলে যে ঋষিদেৱ, নাজানো কিমানবাৰ মই আপোনাৰ দেউতা হলো, নাজানো কিমানবাৰ আপুনি মোৰ দেউতা হ'ল। এইটো বৰ ঝামেলা। এইবাৰ মোক এই বেমাৰটো, এই ৰোগ কাটিবলৈ দিয়ক। মই আপোনাৰ ফালে নাচাওঁ, নহ'লে আপোনাৰ প্ৰতি মমত আহিব। মই নাচাওঁ আৰু ক'লে, कहा एक लेवा एक देवा दूतम, कोई किसी का पिता नहीं पुतम, ऋण संबंध जुड़ा एक ठाठा, अंश में सब 12 बाट। আপোনাৰ মৃত্যু হ'ব আপুনি বৃদ্ধ হোৱাৰ পিছত। তাৰপিছত যদি নাইজেৰিয়াত জন্ম লয়, তাৰপিছত পুত্ৰ হৈ মৃত্যু হ'লে আফ্ৰিকাত জন্ম ল'ব, কাৰণ সংস্কাৰবশতহে জন্ম হয়। আকৌ একে ঠাইতে হ'ব জানো? আৰু যি এই সাধনা কোৱা হয় আপোনালোকক, সৎ ভক্তি, ইয়াৰ দ্বাৰা আপোনালোকৰ সমগ্ৰ পৰিয়াল যিয়ে আজি দীক্ষা লয়, কাৰণ মমতাটো আপোনালোকৰ মনত থাকিবই অলপ বেছি, কিন্তু আপোনালোকৰ মনত আস্থা প্ৰবল হৈ যাব এই জ্ঞানৰ আধাৰত যে আমি তালৈ যাম, সত্য লোকলৈ। আৰু এওঁলোকক আমি ভক্তিত লগাই দিছোঁ, তেওঁলোকো তালৈ যাব নিজৰ সময় সম্পূৰ্ণ কৰি। গতিকে আমি তাতো একত্ৰিত হ'ম, কাৰণ এয়া সত্য আৰু এই জ্ঞান আপোনালোকৰ হৃদয়ত থাকি যাব। যদি এই ঠাইৰ বাবে আস্থা থাকে, তথাপিও থাকিব নিবিচাৰিব ইয়াত। যদি আস্থা আপোনালোকৰ আকৌ ইয়াত থকাৰ বাবে আহে, যদি ইয়াত থকাৰ বাবে আস্থা আহে, তেন্তে পাৰ হ'ব নোৱাৰিব। এই জ্ঞানৰ আধাৰত আপোনালোকৰ হৃদয়ত এইটো সমাৱেশ হ'ব যে হে ভগৱান, এই ৰোগ ভাল নহয়, ইয়াত আকৌ জন্ম নিদিব। হে পৰমাত্মা, আমাৰ জন্ম আকৌ নিদিব ইয়াত। আৰু আমাৰ সম্পৰ্কলৈ যিবোৰ আহিছে, যি সম্বন্ধীয়, পিতা, পুত্ৰ, পুত্ৰী, পত্নী, আইতা আছে, ককা আছে, এওঁলোককো আপোনাৰ প্ৰতি আস্থা যেতিয়া হ'ব, সিহঁতো তালৈ যাব। তেতিয়া সদায়ৰ বাবে তাত থাকিম। ইয়াত যদি আজি মৰো, যদি ইয়াৰ বাবে আস্থা থাকি যায়, তেনেহ'লে আকৌ ইয়াত জন্ম ল'ম। এই জন্ম মৃত্যুৰ দুখ এনেকৈ কটা যাব, যি দাসে ক'ব। গতিকে কোৱাৰ ভাৱ এইটো যে আপোনালোকৰ যে ইয়াতে এখন পৰিয়াল হৈছে, এয়া ঋণ, ইজনৰ আনজনৰ প্ৰতি কিবা ধাৰ আছে। গতিকে সেই মানুহো ভাল নহয় যিয়ে লেনদেন ভালদৰে নকৰে। আপোনালোকে যদি গম পায় যে এওঁলোকৰ কিবা লেনদেন আছে আমাৰ লগত, সেইবাবে আমাৰ লগত আছে, গতিকে সেই মানুহবোৰ অকৰ্মণ্য, যিয়ে লেনদেনবোৰ ভালদৰে নকৰে, সিহঁত ভাল নাগৰিক নহয়। গতিকে আপোনালোকে এজন ভাল ভকতো হ'ব লাগিব, আৰু যিয়ে যি ৰূপত আপোনাৰ পুত্ৰ অথবা পিতা, পুত্ৰী অথবা মাতৃ, ভনী পাইছে, তেওঁলোকৰ বাবে এটা ৰোল আপোনালোকে ভাল পাত্ৰ, এটা সুপাত্ৰৰ দৰে পালন কৰিব লাগিব। তেতিয়াহে সফল হ'ব পাৰিব। গতিকে কোৱাৰ ভাৱ এইটো, দাসে যি ক'ব বিচাৰিছে যে अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। अमर करूं, আৰু সত্য লোকলৈ পঠিয়াই দিম, স্পেচিয়েলি লগত লৈ গৈ, নহ'লে কালে যাব নিদিব। अमर करूं सतलोक पठाऊं, और ताते बंदी छोड़ कहाऊं। बंदी छोड़ हमारा नामम, अजर अमर है अस्थिर ठामम। ঠাম মানে স্থান, অজৰ অমৰ সেই লোক কেতিয়াও নাশ নহয়, তাক সত্যলোক বুলি কোৱা হয়। সত্য মানে অবিনাশী, শাশ্বত, সদায়ৰ বাবে থকা স্থান। তালৈ লৈ যাম তোমালোকক, তাত গৈ এৰিম। গতিকে ইয়াত কৈছে, अनंत कोट ब्रह्मांड में बंदी छोड़ कहाए, सो तो एक कबीर है जननी जने नवाए। তেওঁৰ কোনো মাতৃ দ্বাৰা জন্ম হোৱা নাই। शब्द स्वरूप साहेब धनी, शब्द सिंध सब माही, बाहर भीतर रम रहा तहाँ जहाँ तहाँ सब ठाई। এতিয়া যেনেকৈ সূৰ্য এটা স্থানত থাকিও নিজৰ সকলো কাম কৰি আছে, তাৰ উষ্ণতা, তাৰ তাপে ঘৰৰ ভিতৰতো প্ৰভাৱিত কৰি আছে। গতিকে এই প্ৰকাৰে পৰমাত্মাৰ শক্তি সকলো ঠাইতেই ব্যাপক, আৰু পৰমাত্মা সৎলোকতেই থাকক বা ইয়ালৈয়ে আহক, তেওঁ তাৰ পৰাই সকলো কাৰ্য, সকলো সঞ্চালন, সকলো ব্ৰহ্মাণ্ডৰ বেলেঞ্চ তেওঁই কৰে। গতিকে ভগৱান ইয়ালৈ আহিল। जल थल पृथ्वी गगन में, बाहर भीतर एक,
ये पूर्ण ब्रह्म कबीर हैं अवगत पुरुष अलेख। सेवक होके उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। सेवक होके उतरे। এজন দাস হৈ ইয়ালৈ আহিলে কবিৰ দাস এজন চিম্পল মেনৰ ভূমিকা কৰিলে মালিকে। सेवक होके उतरे। উত্তৰে মানে শৰীৰ আহিলে। এয়া নিয়ম পৰমাত্মাৰ। শৰীৰ আহে, শৰীৰ গুচি যায়। ভাল আত্মাবোৰক লগ কৰে। सेवक होके उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाहु। जीव उदाहरण জীৱৰ উদ্ধাৰ কৰিবলৈ ইয়ালৈ আহে। আপোনালোকক কৈছিলোৱেই এই পবিত্ৰ বেদৰ ভিতৰত ঋগ্বেদৰ বিষয়ে যি সকলো মন্ত্ৰ মণ্ডল আৰু সুক্ত কৈছিলো, তাত এইটো প্ৰমাণ আছে যে সেই পৰমাত্মা ওপৰত থাকে। এখন তেজময় লোক আছে, নিজস্ব পোহৰ আছে সেই সৎ লোকৰ। তাৰ 3টা পৰ্চন আছে, 3টা বিভাগ আছে। যেনেকৈ এটা ধৰক দিল্লীৰ বাহিৰৰ ক্ষেত্ৰ, য'ত গাঁওবোৰ আছে, ভিলেজ। তাৰপিছত আকৌ চহৰ, দ্বিতীয় স্তৰত, দ্বিতীয় স্থিতি, দ্বিতীয় পৰ্চনত বজাৰ আছে, আৰু তৃতীয় সেই পাৰ্লিয়ামেণ্ট হাউচ আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ, ৰেচিডেন্স, ৰাষ্ট্ৰপতি ভৱন, এয়া তৃতীয় স্থান বুলি বুজক। গতিকে এনেদৰে পৰমাত্মা সত্যলোকৰ 3য় স্থানত বিৰাজমান আৰু তাৰ পৰা গতি কৰি আহে। ভাল আত্মাবোৰক লগ কৰে, এজন কবিৰ দৰে আচৰণ কৰে। বেদত ইয়াৰ প্ৰমাণ বহুবাৰ দেখুৱাইছো আপোনালোকক। আৰু মুখ কোমলেৰে সি বাণী কৈ কৈ লোকোক্তিৰ মাধ্যমেৰে বিচাৰ ব্যক্ত কৰে, দোহাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে। আৰু সেইকাৰণে প্ৰসিদ্ধ কবিৰ ভিতৰৰ এজন কবি বুলিও কোৱা হয়। কিন্তু তেওঁ পৰমাত্মা আৰু তেওঁ তৃতীয়। सौरभ भवनो उपरी तिष्ठति। সকলো ভৱনৰ সকলো লোকৰ ওপৰৰ লোকত বহি আছে সি ভগৱান। তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, যিসকল দৃঢ় ভক্ত তেওঁলোকক উপদেশ দিয়ে, তত্ত্ব জ্ঞান বুজায়। ভগৱদ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34 সাৰাংশ আছে ইয়াৰ, যে অৰ্জুন, ধাৰ্মিক অনুষ্ঠানবোৰৰ তথ্য বিস্তাৰিতভাৱে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, ব্ৰহ্মণী মুখে সচিদানন্দ ঘন ব্ৰহ্মই যি বাণী নিজ মুখ কমলেৰে স্বয়ং আহি কৈছে, সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী। তাৰ ভিতৰত ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে কোৱা হৈছে। সেয়া জনাৰ পিছত তুমি সকলো পাপৰ পৰা মুক্ত হৈ যাবা। সেয়া তত্ত্ব জ্ঞান, সেয়া ভগৱানে নিজে কৈছে। যথাৰ্থ জ্ঞানক তত্ত্ব জ্ঞান বোলা হয়। আৰু সেই জ্ঞানক 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, সেই জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম জনালে, কপটতা এৰি তেওঁক প্ৰাৰ্থনা জনাই প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্ব জ্ঞানৰ প্ৰচাৰ কৰিব, উপদেশ কৰিব। গতিকে সেই যি তত্ত্ব জ্ঞান সেয়া ভগৱানে নিজেই আহি কয়। আৰু তাৰ ভিতৰত কমপ্লিট স্পিৰিচুৱেল নলেজ, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান থাকে। নহ'লে গীতাৰ জ্ঞানদাতাই এটা অধ্যায় আৰু লিখালেহেঁতেন যে সেই তত্ত্ব জ্ঞানখিনি ইয়াত পঢ়ি লোৱা। কিন্তু গীতা আৰু বেদত, কুৰাণ আৰু পুৰাণত, বাইবেলত সেই তত্ত্ব জ্ঞান নাই। কিন্তু যি স্তৰৰ এই শাস্ত্ৰবোৰ, সেয়া ইনকমপ্লিট, কিন্তু ভুল বুলি ক'ব নোৱাৰি। যেনেদৰে এটা মেট্ৰিকৰ চিলেবাছ, তাৰে যিবোৰ কিতাপ, সেই কিতাপবোৰ ভুল নহয়, কিন্তু সেয়া BA আৰু MA নহয়। কিন্তু সেই দশমলৈকে পঢ়াখিনি আগলৈ নিশ্চয় কামত আহে। গতিকে এই প্ৰকাৰে আমাৰ যিবোৰ সদগ্ৰন্থ, এই সকলোৱে আধ্যাত্মিক মাৰ্গক বুজাৰ বাবে আমাক সহায় কৰে। কিন্তু যথাৰ্থ জ্ঞান পৰমাত্মাই স্বয়ঙেই আহি দিছে, সেই তত্ত্ব জ্ঞান। গতিকে ইয়াত গৰীবদাস দেৱে এইটোৱে কৈছে যে सेवक होके उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। সমৰ্পিত হৈ যাওঁ সেই পৰম পিতাৰ বাবে। जीव उदाहरण जगत गुरु, জগত গুৰু তেওঁহি হয়,
যিয়ে সমগ্ৰ বিশ্বক তত্ত্ব জ্ঞান কয়, যিয়ে খেলি মেলি কৰে, শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান দিয়ে। যদিও তেওঁক জগতগুৰু বুলি কোৱা হয়, তেওঁ নকলি ডুপ্লিকেট জগতগুৰু সদগুৰু। গতিকে ইয়াত গৰীবদাসদেৱে কৈছে, जीव उद्धारने के लिए আমাক জীৱবোৰক উদ্ধাৰ কৰিবলৈ তেওঁ জগতগুৰু হৈ আহিছিলে পৰমাত্মা 600 বছৰ আগতে। আৰু পৰমাত্মাক কবিৰ চাহেবক শিপিন হিতাতিক ক্ষুদ্ৰ বুলি কৈছিলে তেওঁক। আৰু 64 লাখ শিষ্য হৈ যোৱাটো বালকৰ খেল নহয়। আজিৰ পৰা প্ৰায় 500-600 বছৰ আগতে এই ভাৰতবৰ্ষত ভাৰত কলৈকে আছিলে? পশ্চিম আৰু পূবৰ পাকিস্তান, আফগানিস্তান, বিলুচিস্তান, ইৰাণ আৰু ইৰাকলৈকে ভাৰত বিস্তাৰিত হৈ আছিল। আৰু সেই সময়ত কিমান জনবসতি আছিল? বৰ বেছি 4 কোটি। আৰু 4 কোটি জনবসতিৰ মাজত 64 লাখ শিষ্য হোৱাটো এজন শিপিনী হ'ব পাৰে জানো? তেওঁ শিপিনী হ'ব পাৰে, কিন্তু সমৰ্থবান শক্তি শিপিনী কৰ্মৰেহে আছিল। কিন্তু তেওঁ পৰমাত্মা আছিল। আৰু কৰ্ম এইভাৱে কৰিছিলে যে ভাই, মোতকৈ দুখীয়া কোনো নাই। আৰু পৰমাত্মাক পাবলৈ সৎ ভক্তি কৰিব লাগে, ধনীয়ে হওক বা দুখীয়াই হওক। কাৰণ তেওঁ ৰজাসকলকো দীক্ষা দিছিলে, মহাজন আৰু শাহুকাৰসকলকো দীক্ষা দিছিলে, কিন্তু তেওঁলোকক সত্যতাৰ সৈতে পৰিচিত কৰাইছিল যে মুক্তি পাবৰ বাবে এই সংসাৰৰ অযথা কথা এৰিব লাগিব, তেতিয়াহে মুক্ত হবা। সেইবাবে গৰীবদাসদেৱে ইয়াত কৈছে कि वो दास बनकर उतरे। যেনেকৈ ৰামানন্দদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গ'ল, শাশ্বত স্থানলৈ। স্বামী ৰামানন্দদেৱক আকৌ এৰিছিলে, তেতিয়া কৈছিলে, दोहू ठोर है एक तू भया एक से दो, दोहू ठोर है एक तू। ওপৰতো আপুনিয়ে আছে আৰু তলতো আপুনিয়ে আছে। और गरीब दास हम कारणे तुम आए हो मगदो। গৰীবদাসদেৱে নিজৰ বাণীত লিখিছে, গৰীবদাসদেৱৰ এইবাবে নাম লোৱা হয়, যেনে তুলসীদাস দেৱৰ নাম বেতুপাতত তুলসীদাস বুলি থাকে, কিন্তু মহিমা শ্ৰীৰামৰেই থাকে। গতিকে গৰীবদাসদেৱে চিত্ৰাংকন কৰি আছে আৰু ৰামানন্দদেৱে যি কৈছে দেখিছে আৰু শুনিছে। बोलत रामानंद जी सुनो कबीर करतारे, गरीब दास सब रूप के तुम ही सर्जनहारे। গতিকে ইয়াত কি কৈছে, যি প্ৰসংগ চলি আছে, काशीपुरी कष्ट किया उतरे अदर अदारे उतरे। অৱতাৰিত হ'ল কবিৰ পৰমেশ্বৰে কোনো মাতৃৰ পৰা জন্ম লোৱা নাই। मोमिन को मुजरा हुआ जंगल में दीदारे। कोट किरण शशि भान सुद आसन अधर विमान और परसत पूर्ण ब्रह्म को ये शीतल पिंड और प्राण। गोद लिया मुख चूम कर हेम रूप झलकनते, जगर मगर काया करे जैसे दमके पद्म अनंत। काशी उमटी गुल भया उस मोमिन का घर घेरे। कोई कहे ब्रह्मा विष्णु है, कोई कहे इंद्र कुबेर, कोई कहे वरुण धर्मराय है, कोई कहते ईसे। 16 कला सुभान गति, कोई कहे जगदीश। भक्ति मुक्ति ले उतरे वो मिटन तीनों ताप। मोमन का डेरा लिया फिर कहे कबीरा बाप। दूध न पीवन अन्न भखे है, ना पालने झूलंत। अधर अमान ध्यान में कमल कला फूलंत। कोई कहे ये छल ईश्वर नहीं, कोई किन्नर कहलाए। कोई कहे ये गण ईश का जो जो मात्र सावे। যদি কোনোবাই তেওঁলৈ চাই নিজৰ নিজৰ চিন্তাধাৰাৰে বালকজনৰ মহিমা কয়, কোনোবাই কয় তেওঁ বৰুণ হয়, জলৰ দেৱতা, আৰু কোনোবাই কয় যে এওঁৰ মুখৰ পৰা এনেকুৱা উজ্জ্বলতা জিলিকি আছে, এওঁকতো এনেকুৱা যেন লাগিছে যে এই ঠাইৰ কোনো ধৰ্মৰাজ প্ৰকট হৈছে।
এতিয়া যাৰ যিমান নিৰ্মল আছিলে আত্মা সেই ৰূপতেই দেখিছিলে ভগৱানক। कोई कहत ये ईश তেওঁ ভগৱান। और 16 कला सुभान गति कोई कहे जगदीश। আকৌ কয় कोई कहे छल ईश्वर नहीं। তেওঁ ঈশ্বৰ নহয়, এওঁ কোনো দেৱতা গণ অথবা কিন্নৰ। और कोई कहे गणेश का जो मात रिसाए। खलक मुल्क देखण गया ये राजा प्रजा रीत। ৰজা প্ৰজা সকলোৱে চাব আহিছিলে পৰম পিতাক, সেই অকণমানি সুন্দৰ বালকজনক। जम्बूदीप जिहान में वो उतरे शब्द अतीत। এই জম্বু দ্বীপত, এই আমাৰ ভাৰতবৰ্ষত সেই পৰমাত্মা অৱতাৰিত হ'ল शब्द रूपी उतरे। অবিনাশী ৰূপত। दुनी कहे यो देव है और देव कहते हैं ईश। ईश कहे पर ब्रह्म है ये पूर्ण विश्व बीस। এতিয়া পৃথিৱীৰ মানুহে কয় এওঁ দেখাত দেৱতা যেন, আৰু ওপৰৰ পৰা দেৱতাসকলে কয় যে নহয়, এওঁতো ভগৱানহে। তেওঁলোকে কাক ভগৱান বুলি মানে? বিষ্ণুদেৱক দেৱতা ৰূপে। আৰু বিষ্ণুদেৱে কৈছে আকৌ নহয়, এওঁতো পূৰ্ণ ব্ৰহ্ম বিশ্বৱে বীজ, পাৰ ব্ৰহ্ম পূৰ্ণ বিশ্বৱে বীজ, ইয়াত কোনো সন্দেহ নাই। আকৌ কি কৈছে? भक्ति मुक्ति ले उतरे। ओए होए। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 95 মন্ত্ৰ 2 কৈছে যে সেই পৰমাত্মা আহি ঘূৰা ফুৰা কৰে, ইয়াত চলা ফুৰা কৰে এজন কবিৰ দৰে আচৰণ কৰি। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 আৰু মণ্ডল 9 সূক্ত 95 মন্ত্ৰ 2 সাৰাংশ হ'ল যে সেই পৰমাত্মা, ইয়াৰ সাৰাংশ হ'ল যে সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে, নিজ মুখেৰে নিজৰ বাণী কৈ কৈ জ্ঞান শুনাই সকলোকে। আৰু তেওঁ এনেদৰে গ্ৰহ মন্ত্ৰবোৰক, গুপ্ত মন্ত্ৰবোৰক প্ৰকট কৰে। গুপ্ত জ্ঞানক আৰু গুপ্ত মন্ত্ৰবোৰক প্ৰকট কৰে। যেনেকৈ কবিৰ চাহেবে কৈছে, सोहम शब्द हम जग में लाए और सार शब्द हमने गुप्त छपाए। এই সোহম নামৰ শব্দটো কোনো বেদ অথবা গীতাত অথবা পুৰাণত নাপায়। এয়া পৰমাত্মাই আহি প্ৰকট কৰিছে, কিন্তু হাৰ নাম এতিয়ালৈকে ডিছক্ল'জ কৰা নাই। সোহম সোহম বুলিতো বহুতে এই সন্ত বুলিও ক'ব ধৰিলে। অনা অধিকাৰী হৈও এওঁলোকে এইটো মন্ত্ৰ দি ফুৰিছে। এওঁলোকে এই মন্ত্ৰ দিয়াৰ অধিকাৰীও নহয়, দাসৰ বাহিৰে বিশ্বত নাই কোনো। আৰু সেয়া আৰু এই হাৰ নামটো এওঁলোকৰ ওচৰেদিও যাব নোৱাৰে, সেয়া দাসৰ লগত আছে। এই কমপ্লিট কোৰ্চৰ দ্বাৰাহে ট্ৰিটমেণ্ট হ'ব। কি কৈছে? भक्ति मुक्ति ले उतरे। লৈ অৱতাৰিত হ'ল। भक्ति मुक्ति ले उतरे ये मिटन तीनों ताप। मोमन के डेरा लिया ये कहे कबीरा बाप। आह। এজন মুছলমানৰ ঘৰত, শিপিনীৰ ঘৰত তেওঁ থাকিব ল'লে, আৰু তেওঁক পিতৃ বুলি কয়, দেউতা দেউতা বুলি কয়। শিপিনী নিৰূপ পিতা বুলি মাতে। दूध न पीवन अन्न बखे नहीं पलने झूलनते। अदर अमान ध्यान में वो कमल कला फूलनते। এতিয়া গৰীবদাস দেৱে কৈছে না গাখীৰ খায় না অন্ন খায়, কিন্তু আৰু ইমান সুস্থ যেনে কমলৰ ফুলহে যেন। कमल कला फूलनते। কমলৰ ফুলক পৰমাত্মাই এনেকুৱা শক্তি প্ৰদান কৰিছে, এনেকুৱা গুণ দিছে যে কমলৰ ফুল যি সৰোবৰতেই নাথাকক আৰু তাত যিমান স্পীডতেই পানী প্ৰৱেশ নকৰক কিয়, সি লগে লগে বাঢ়ি গৈ থাকে। লাগিলে যিমান উচ্চতালৈ পানী নাবাঢ়ক কিয়, সিও লগতে বাঢ়ি গৈ থাকিব ওপৰলৈকে, থাকিব ওপৰ স্তৰতেই। গতিকে পৰমাত্মাই কয় যে, গৰীবদাস দেৱে কৈছে পৰমাত্মাই না গাখীৰ খায় না অন্ন খায়, তথাপিও ইমানেই সুস্থ, সমগ্ৰ শৰীৰ ইমানেই সুস্থ
যেন কেঁচুৱাটোৱে 1 কিলো গাখীৰেই খায় ডেইলি, ইমানেই শৰীৰ সুস্থ। এতিয়া নিমাই যেতিয়া দেখিলে, নিৰেও দেখিলে যে এই বালকজনে না কিবা খাইছে না পান কৰিছে। এদিন পাৰ হ'ল, 2 দিন পাৰ হ'ল, 4 দিন, 10 দিন, 20 দিন, আৰু 25 নম্বৰ দিনা বহুত চিন্তাত পৰিল সিহঁত। আৰু নিমাই ইমানলৈকে স্থিৰ কৰি ল'লে যে হে ভগৱান শিৱ, হয়তো আপুনি দিবই নালাগিছিল, আৰু যদি দিছে তেন্তে কিয় লৈ যাব বিচাৰিছে? এতিয়া মই জীয়াই নাথাকো, এই সন্তানটোৰ লগতেই মৰিম। এতিয়া জীয়াই থাকিব নোৱাৰো। ইয়াৰ ওপৰত মোৰ ইমান মোহ আহিছে, ইমান মমতা জাগ্ৰত হৈছে। এইটো সিদ্ধান্ত ফাইনেল কৰি লৈছিলে। আৰু অন্তৰ্যামী সন্মুখত বালক ৰূপত শুই আছিলে। তেওঁ জানিছিল যে আজি এই বুঢ়ীজনী নিশ্চয় মৰিব। মইতো নমৰিবি, এওঁ যে কৈ আছে বালকজন মৰিলে ময়ো মৰিম বুলি, কিন্তু এওঁ চিন্তাতহে মৰিব এতিয়া। মইতো নমৰো, কিন্তু এওঁ নিশ্চয় মৰিব। সেইবাবে পৰমাত্মাই কৈছে, करे करावे साइया, मन में लहर उठा, दादू सिरदर जीव के वो आप बगल हो जाए। এতিয়া পৰমাত্মাই ৰিমোটটো টিপিলে ভগৱান শংকৰৰ। তেওঁ শিৱমণ্ডল শিৱপুৰীত বহি আছে নিজৰ লোকত। মনত উত্তেজনা জাগিল যে মোক কোনে মাতিছে। যদিও সিহঁত মুছলমান হৈ গৈছিলে, কিন্তু নিজৰ আৰাধনা আৰু নিজৰ প্ৰাৰ্থনা ভগৱান শংকৰকেই কৰিছিলে। এনেইতো পুণ্যাত্মাসকল এই জ্ঞানৰ পোহৰ লাহে লাহে হ'ব। এই সমগ্ৰ মুছলমান ধৰ্মই এই শংকৰ ভগৱানৰ পূজাৰী। কিন্তু ইহঁতে তেওঁক বুজি পোৱা নাই। আৰু এওঁলোকৰ যি কোৰাণ শ্বৰীফৰ জ্ঞানদাতা, তেওঁ হ'ল এই কাল জ্যোতি নিৰঞ্জন। এওঁ এই গীতাৰ জ্ঞান দিছে, এওঁ এই বেদৰ জ্ঞান দিছে, আৰু এওঁ এই বাইবেলৰ জ্ঞান দিছে। আৰু গৰীবদাস চাহিবদেৱে কৈছে যে সেইজনেই মহম্মদ, সেইজনেই মহাদেৱ। वही मोहम्मद, वही महादेव, वही आदम, वही ब्रह्मा, दास गरीब दूसरा कोई नहीं, देख अपने घर में। এতিয়া গৰীবদাস দেৱে কৈছে যে তোমালোকে বেলেগ বেলেগ বুলি ভাবি কাজিয়া কৰি আছা। তেনেকৈয়ে যেনেকৈ যীশু খ্ৰীষ্ট আহিছিলে বিষ্ণুদেৱৰ লোকৰ পৰা, আৰু হজৰত মুহাম্মদ আহিছিলে শংকৰৰ লোকৰ পৰা, আৰু বাবা আদম আহিছিলে ব্ৰহ্মৰ লোকৰ পৰা। ইয়াত গৰীবদাস দেৱে কৈছে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰেৰে कि वही मोहम्मद, वही महादेव, वही आदम, वही ब्रह्मा, और दास गरीब दूसरा कोई नहीं, देख अपने घर में। যে যদি আপুনি সাধনা কৰি চায় যে প্ৰত্যেক মানৱৰ শৰীৰ লাগিলে যিকোনো জাতি ধৰ্মৰ সৈতে সম্বন্ধ থাকক একেই হয়, তাত কমৰো একে ধৰণৰে। যেনে আমাৰ ৰাজহাড়ডাল, যাক বেকবন বুলি কোৱা হয়। পিছফালে যিডাল হাড় আছে বেকবন পিছফালৰ, ইয়াৰ ভিতৰৰ ফালে যেন বহুত এনেকুৱা স্থান আছে য'ত সৰু সৰু এনেকুৱা নাভি কমল, তলৰ ফালে মূল কমল, মলদ্বাৰৰ পৰা 2 আঙুল ওপৰত ভিতৰ ফালে, আৰু তাৰ পৰা প্ৰায় 2 আঙুলিৰ ওপৰত স্বাদ কমল আছে ব্ৰহ্মাদেৱ, য'ত মূল কমলত গণেশদেৱ আছে। মানে গণেশদেৱৰ চেনেল বুলি ভাবি লোৱা, যে গণেশদেৱৰ লোকত যিবোৰ ক্ৰিয়া হৈ আছে সেয়া আপুনি আপোনাৰ মূল কমলত চাব পাৰে। যেতিয়া আপোনাৰ কানেকশ্যন হৈ যাব, সকলোবোৰ দিশ তাৰ লাগি যাব, এই দাসে লগাই দিব সকলো, তেতিয়া আপোনাৰ সেই চেনেল আৰম্ভ হৈ যাব। এয়াতো টিভি হয় শৰীৰ, ইয়াৰ ভিতৰত চেনেল আছে, আৰু যি চেনেলেই আপুনি অন কৰিব, চলাব বিচাৰিব, সেইটোৱেই চলিব। গতিকে এই প্ৰকাৰে ইয়াৰ ভিতৰতে সকলো চেনেল আছে। নাভি চেনেল আছে নাভি কমলত। যি মূল কমল আছে সেয়া গণেশদেৱৰ লোকত, যিবোৰ হৈ আছে সেইবোৰ মূল কমলেৰে চাব পাৰি। আৰু আকৌ ব্ৰহ্ম কমল আছে, সোৱাদ চক্ৰ আছে, য'ত ব্ৰহ্মাদেৱৰ আধিপত্য আছে। ব্ৰহ্মাদেৱৰ লোকত যিবোৰ ক্ৰিয়া হৈ আছে এই চেনেলৰ মাধ্যমেৰে দেখা পোৱা যায়, সোৱাদ চক্ৰ বুলি কয়। তাৰপিছত নাভি চক্ৰ, নাভি কমল চক্ৰ, কমলতল, নাভি কমল। তাত বিষ্ণুদেৱৰ লোকত যিবোৰ ক্ৰিয়া হৈ আছে সেইবোৰ অন হৈ যাব।
এই মন্ত্ৰৰ দ্বাৰা হৈ যাব, যি মন্ত্ৰ মই আপোনালোকক দিওঁ প্ৰথম মন্ত্ৰ। ইয়াৰে মাজৰ যি 5টা নাম আছে, ইয়াৰ দ্বাৰা আপোনাৰ 5টা কমলন হ'ব। কিন্তু এই কমলবোৰত চোৱাৰ আৱশ্যকতা নাই আপোনালোকৰ। আপোনালোকে ইয়াতেই ঠগ খায়। আমাৰ যি কমল আছে, চোৱা, যদি দেখা পোৱা ভাল কথা, কমলবোৰত যদি দেখা পোৱা, সেইবোৰ চোৱা। এতিয়া চাওক পুণ্যাত্মাসকল, আমি এই কমলবোৰেই চাই চাই অসংখ্যবাৰ নিজৰ জীৱন নষ্ট কৰিছোঁ। সেইসকল কোন আছিল? এই যি সাধনাৰত অৰ্ধস্থ, এয়া যি সমাধিস্থ হৈ গৈছিলে হাজাৰ হাজাৰ বছৰলৈকে, তেনেকৈ হৈ গৈছিলে আৰু পিছত কি পালে তেওঁলোকে? এয়া কি হয় যে যিকোনো কমলত আপোনাৰ একাগ্ৰতা লাগি গ'ল আৰু সেয়া অন হ'ল। তেতিয়া তাৰ ভিতৰত আপোনালোকৰ একাগ্ৰতা গুচি যাব বহুত দূৰলৈ আৰু সেই লোকত প্ৰৱেশ কৰিব। তাত আপোনালোকে যি দৃশ্য দেখিব, যেন কোনোবাদক মেলালৈ গুচি গৈছে, কোনোবাই ক'ৰবাত নৃত্য কৰি আছে, কোনোবাই ক'ৰবাত গাই আছে, কোনোবাই ক'ৰবাত বান্দৰ নচুৱাই আছে, কোনোবাই ক'ৰবাত মল্লযুদ্ধ কৰি আছে, কোনোবাই গান গাই আছে, এনেকৈ দুগদুগি বজাই আছে। যদি সেই বালক সেই মেলালৈ গুচি যায়, তেনেহ'লে সি বিচলিত হৈ যাব, সি গমেই নাপাব আৰু দেউতাক হেৰাই যাব। গতিকে আপোনালোকো বালকেই। যি কমলতেই সেই ঋষিয়ে প্ৰৱেশ কৰিছিলে হাজাৰ বছৰলৈকে, বহুত দীঘল ক্ষেত্ৰ সেয়া। তাত ক'ৰবাত নৃত্য চাই আছে অপেশ্বৰীবোৰৰ, ক'ৰবাত নিজৰাত গা ধুই আছে, সমাধি সপোনৰ দৰে এনেকৈয়ে চলি থাকে। আৰু যেতিয়া তেওঁ উভতি আহে, আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। হয়, নমস্কাৰ। নমস্কাৰ সৎ চাহেব। হয়, কি নাম আপোনাৰ? ৰূপালী পাটিল। ৰূপালী ক'ৰ পৰা আহিছে আপুনি? পুনে, মহাৰাষ্ট্ৰ পুনেৰ পৰা। হয়, কি কাম কৰে? বৰ্তমানতো মই হাউচৱাইফ হয়, কিন্তু মই মাৰাঠী বিষয়ত গ্ৰেজুৱেশ্যন কৰিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? মই সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2004ত জড়িত হৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, যেনেদৰে সাধাৰণ মানুহে কৰে, পৰম্পৰাগত ভক্তি, মানে গোটেই দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ভক্তি আগতে কৰিয়ে আছিলে, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মানে মোৰ এনেকুৱা লাগিল যে তেওঁৰ জ্ঞান মই অলপ বুজিলোঁ আৰু তেওঁৰ কিতাপ পঢ়িলোঁ। আৰু পোনপ্ৰথমে এইটো ইনচিডেণ্ট হ'ল যে মোৰ স্বামীয়ে দীক্ষা লৈ অহাৰ পিছত যেতিয়া তেওঁ দীক্ষা লৈ আহিলে, মই তেওঁক সুধিলোঁ, আপুনি গুৰু দীক্ষা লৈছে নেকি? কোন ভগৱান, কি কথা? তেওঁ ক'লে যে মই ইমান নাজানো, মই কেৱল দীক্ষাহে লৈছোঁ। তাৰপিছত তেওঁ মোক নিয়মসমূহ ক'লে, আৰু সেই যি নিয়ম আছিল যে কোনো নিচা, মানে কোনো সুৰাপান, বিড়ি, চিগাৰেট, ধপাত নহ'ব, মাংস নহ'ব, ব্যভিচাৰ নহ'ব, চুৰি নহ'ব, ঠগবাজি নহ'ব। গতিকে মই সেই নিয়মখিনি ইমানেই ভাল পালোঁ যে চাওক, মই আজিলৈকে এনেকুৱা কোনো সন্তৰ কথা শুনাই নাই। এই নিয়ম মানে মোৰ জীৱনৰ প্ৰতি যিটো লক্ষ্য আছিলে যে মানুহৰ জীৱন কেনেকুৱা হ'ব লাগে, এজনী নাৰীৰ জীৱনত সকলো সঠিক হ'ব লাগে, যেনে তাইৰ হাজবেণ্ড, তেওঁ একো নিচা কৰা হ'ব নালাগিব, মানে নিচাখোৰ হ'ব নালাগিব। আৰু তাৰ লগত যদি এইবোৰ নিয়ম, মানে ধৰক যে কোনো আন নাৰীৰ ফালে মাতৃভগ্নীৰ দৃষ্টিৰে চোৱা, তেওঁলোকক সন্মান দিয়া, কোনো চুৰি ঠগবাজি 2 নম্বৰী কাম নকৰা, মই ভাবিলোঁ যে এনেই মোৰ আগৰে পৰাই সামাজিক যি সমস্যা আছে, সৰুৰে পৰাই তাৰ ওপৰত মোৰ আগ্ৰহ আছে যে আমাৰ সমাজখন কেনেকুৱা হ'ব লাগে, আমাৰ এই যিখন সমাজ সেইখন ভাল হ'ব লাগে, দুৰ্নীতি হ'ব নালাগে, কুৰীতিবোৰ থাকিব নালাগে। সেইবাবে সন্ত ৰামপালদেৱ মহাৰাজৰ নিয়ম পঢ়ি মোৰ বহুত আনন্দ লাগিল, ভাল লাগিল। তেতিয়ালৈকে মই তেওঁৰ জ্ঞান শুনা নাছিলোঁ বাৰু, কিন্তু তেওঁৰ নিয়মবোৰ শুনিয়ে মই ইমান আকৰ্ষিত হ'লোঁ যে মই ক'লোঁ যে বৰ ভাল কাম কৰিছে। আৰু মোৰ কিয় ভাল লাগিল যে তাত যিটো সুৰাপানৰ কথা আছে, যে কোনেও সুৰাপান নকৰিবা। যেনে ধৰক মোৰ স্বামীৰ যি ব্যৱসায় আছে, এয়া হয় অটোমোবাইলৰ হয়, গতিকে সদায় পাৰ্টিলৈ যাব লাগে, কম বেছি বন্ধু বান্ধৱৰ লগতো। তেওঁলোকে জোৰ কৰাৰ বাবে তেওঁৰ ভাল নালাগে, কিন্তু বন্ধু বুলি ক'লে আজিকালি যিটো ট্ৰেণ্ড হৈছে হাইফাই ছ'চাইটিত, মানে আপুনি যদি সুৰাপান নকৰে তেন্তে আপোনাক গাঁৱলীয়া বুলি ধৰা হয়। গতিকে সেই হেঁচাত পৰি তেওঁ মাজে মাজে সুৰাপান কৰিছিলে। সেইবাবে ঘৰত আহিলে আমাৰ কাজিয়া হৈছিল যে মই সুধোঁ কিয়,
মই যিহেতু পচন্দ নকৰোঁ তেন্তে আপুনি কিয় খায়? বন্ধুসকলৰ কথা কিয় শুনে? মোৰ কথা শুনক, আমি একেখন ঘৰতে থাকোঁ আৰু এইটো একো ভাল বস্তু নহয় যে আপুনি কাৰোবাৰ হেঁচাত পৰি সুৰাপান কৰিব। আপুনি এখন ছ'চাইটিৰ যি লেভেল, সেই ষ্টেটাছৰ বাবে আপুনি সুৰাপান কিয়নো কৰিব লাগে? আমাৰ কেৱল এইটোৱে সমস্যা আছিল, বাকী সকলোবোৰ ঠিকেই আছিলে। তেওঁ মোক সন্মান কৰে, আমাৰ পৰিয়াল, বাকী সকলোবোৰ ঠিকেই আছিল। কিন্তু তেওঁৰ এই যিটো স্বভাৱ মাজে মাজে সুৰাপান কৰাৰ, সেইটো বেয়া পাইছিলোঁ। আৰু যেতিয়াই তেওঁ দীক্ষা ল'লে, ধৰি লওক মোৰ সেই গোটেই চিন্তাটোৱে শেষ হৈ গ'ল। চাওক, আপুনি এনেকৈ কৈ আছে যে আপুনি নিয়মসমূহ পঢ়িলে, য'ত লিখা আছিলে যে নিচা কৰিব নালাগে, কাৰোফালে বেয়া চকুৰে চাব নালাগে। যদি আমি সমাজৰ ফালে চাওঁ, অন্য সন্তবোৰক যেতিয়া দেখোঁ, সকলো সন্তই একে নিয়মেই কয়। কিন্তু যদি আমি গ্ৰাউণ্ড লেভেলৰ ফালে চাওঁ, তেন্তে বাস্তৱত এইবোৰ অনুসৰণ কৰা দেখেনে? হয়, মই বৰ্তমান মহাৰাষ্ট্ৰ পুনাৰ হয়। সৰুৰে পৰা মহাৰাষ্ট্ৰত, মানে আগতে জলগাঁৱত আছিলোঁ, জলগাঁৱৰ পৰা পুনালৈ মোৰ যিটো যাত্ৰা, তাত দেখিছোঁ মই সন্তই কয় এইবোৰ কথা। কিন্তু আজিলৈকে মই তেওঁলোকৰ কোনো অনুগামীয়ে, আন যিবোৰ সন্ত আছে, বহুত আছে বৰ্তমানৰ যিসকল গুৰু, তেওঁলোকৰ কোনো অনুগামীয়ে এই নিয়ম অনুসৰণ নকৰে। তেওঁলোকে কি কয়, মই আনকি এইটোও দেখিছোঁ যে তেওঁলোকৰ যিবোৰ গুৰু আছে, সন্ত ৰামপালদেৱ মহাৰাজক বাদ দি যিসকল বৰ্তমান এই পৃথিৱীত যিমানবোৰ গুৰু আছে, তেওঁলোকে সকলো কয়, ঠিক আছে বাৰু, অলপ নিয়ম মানা, কিন্তু দীক্ষা নিশ্চয় লোৱা। যেতিয়া মন নাযায় তেতিয়া বাদ দিবা। কিন্তু মই এইটো পচন্দ কৰা নাছিলোঁ, আৰু মই আনকি নিজ চকুৰে দেখিছোঁ কোনেও ভালদৰে ফ'ল' নকৰে। আপুনি এগৰাকী শিক্ষিত মহিলা। আপুনি কৈছে যে আপোনাৰ স্বামীয়ে ড্ৰিংক কৰে, সেয়া আপুনি পচন্দ নকৰে আৰু আপোনালোকৰ কাজিয়া হৈছিলে। যদি আমি সেই মহিলাসকলৰ বিষয়ে কথা পাতোঁ, যিসকল দুখীয়া আৰু তেওঁলোকৰ স্বামীসকলে যেতিয়া এই ধৰণৰ নিচা কৰে, তেন্তে আপুনি নিশ্চয় বুজি পাব যে তেওঁলোকৰ পৰিয়ালৰ পোহপালৰ বাবে যিখিনি উপাৰ্জন হয়, তাৰে বেছিভাগ অংশ তেওঁ নিচা কৰাৰ বাবে প্ৰয়োগ কৰে। তেন্তে সিহঁতৰ ঘৰত কিমান কাজিয়া হয়, ইয়াৰ অনুমান আপুনি নিশ্চয় কৰিব পাৰিছে। আপুনি সেই মহিলাসকলক কি ক'ব বিচাৰিব যিসকলৰ স্বামীয়ে বহুত বেছি নিচা কৰে আৰু বেয়া কামৰ লগত জড়িত হয়? হয়, মই সেইসকল মহিলাৰ বাবে ক'ব বিচাৰোঁ, চাওক, আজিলৈকেতো চৰকাৰে কিমান নিয়ম উলিয়ালে যে সুৰাপান বন্ধ কৰা, ইয়াত এইটো কৰা, ইয়াত সেইটো। কিন্তু আমি যেনেকৈ ভাবোঁ, যিবোৰ পেপাৰত পঢ়োঁ, টিভিটো চাবলৈ পাওঁ, প্ৰকৃততে সেইবোৰ নিয়ম কোনেও ফ'ল' নকৰে। সেইবোৰ নিয়ম কেৱল কাগজতহে আছে। এইটো আঁচনি উলিয়ালে, সেইটো আঁচনি উলিয়ালে, শোভাযাত্ৰা উলিয়াই, আনকি পইচা দিও মই ফ'ল' কৰিছিলোঁ। মই সামাজিক কামত আগ্ৰহী আছিলোঁ। মই আগতে দেখিছোঁ যে মানুহে নিয়ম কেৱল দেখুৱাবলৈহে বনায়, কিন্তু ইয়াৰ অনুকৰণ যি কৰিব লাগে একো নকৰে। 0% একোৱেই নকৰে। আজিলৈকেতো একো নহ'ল, সেয়াতো হ'বই লাগিছিল। কিমান দিনৰ পৰা এইবোৰ হৈ আছে, আমাৰতো শুধৰণি হ'ব লাগিছিল। আপুনি যেনেকৈ এতিয়া বহুত কথাই ক'লে, কিন্তু মানুহবোৰে এইটো বিচাৰে যে কোনো সন্তৰ পৰা নাম দীক্ষা লৈ তেওঁৰ লগত জড়িত হৈ তেওঁলোকৰ আৰ্থিক লাভ হওক, শাৰীৰিক লাভ হওক, মানসিক লাভ হওক অথবা আধ্যাত্মিক লাভ হওক। মই আপোনাক সুধিব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি লাভ হ'ল? হয়, আমিতো ইমান বেছি লাভ পাইছোঁ, যদি মই গণাবলৈ বহোঁ এতিয়া, এই যে কয় দিন ৰাতিও কম হৈ যাব। কিন্তু বিশেষকৈ অলপ বেছি যি লাভ পাইছোঁ, সেয়া মই ক'ব বিচাৰিম আপোনাক। পোনপ্ৰথমে মই লাভ পাইছিলোঁ, মানে মোক ডক্টৰে কৈছিল যে আপোনাৰ মানে সমস্যা আছে গলত। মোৰ মানে ইয়াতে ডিঙিত টেমুনা হৈ গৈছিলে ডাঙৰকৈ। মই যেতিয়া ট্ৰিটমেণ্ট স্পেচিয়েলিষ্টৰ ওচৰলৈ গ'লোঁ, তেতিয়া তেওঁলোকে ক'লে যে আমাৰ এনেকুৱা লাগিছে আপোনাৰ কেঞ্চাৰ হ'ব ধৰিছে। যিহেতু আপুনি সুশিক্ষিত, পঢ়া শুনা কৰা, গতিকে দেৰি নকৰিব, যি হ'ব মেডিকেল প্ৰচেছেৰে হ'ব, আৰু সেই হিচাপত যেনেকৈ হয় তেনেকৈ ট্ৰিটমেণ্ট হ'ব। তেওঁলোকে কোৱাৰ পিছত তৎক্ষণাত আমাৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ, তেওঁক প্ৰাৰ্থনা জনালোঁ। কাৰণ মইতো নাম দীক্ষা লৈছিলোঁৱেই, মোৰ বিশ্বাস আছিলে, কেৱল বিশ্বাসেই নহয়, দৃঢ় বিশ্বাস আছিলে, যি কৰিব গুৰুদেৱে কৰিব। মই আজিলৈকে শুনিছিলোঁহে গুৰুদেৱে এইটো লাভ দিয়ে, আৰ্থিক লাভ, শাৰীৰিক, আধ্যাত্মিক লাভ, সকলো লাভ দিয়ে। গতিকে মই ভাবিলোঁ মই এতিয়া নিজে এটা পৰীক্ষা লওঁ, যিহেতু মোৰ ওপৰত বিপদ আহিছে। গতিকে অন্তৰাত্মাৰে প্ৰাৰ্থনা কৰিলোঁ, আৰু প্ৰাৰ্থনা কৰি গুৰুদেৱক মই যেতিয়াই ক'লোঁ
মানে অন্তৰৰ পৰা, মই মুখেৰে কোৱা নাই। চাওক, যেতিয়া ডক্টৰে ক'লে তেতিয়া ট্ৰিটমেণ্ট কৰিলোঁ আৰু মোৰ যি ৰিজাল্ট আহিলে, মোৰ যি ৰিপৰ্ট আহিলে, আপোনালোক আচৰিত হৈ যাব। মোৰ কেঞ্চাৰ হৈছিলে। মোৰ তেতিয়া এনেকুৱা লাগিল যে মোৰ জীৱন আৰু অলপহে আছে, বেছি বাকী নাই। মোৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছিল যে এতিয়া মই কি কৰিম। মোৰ এনেকুৱা লাগিল ঠিক আছে বাৰু, মোৰতো হ'ব, মই মৰি গ'লে মোৰ সন্তানটোৰ কি হ'ব, কেনেকৈ থাকিব, মোৰ স্বামীয়ে বিয়া পাতি ল'ব চাগে, কিন্তু মোৰ কি হ'ব। তেতিয়াহে মোৰ অনুভৱ হ'ল জীৱনটো ইমানেই সৰু, মই যি কৰিব লাগিছিল এতিয়া মই একোৱে কৰিব নোৱাৰিম। তেতিয়া মই পৰমাত্মা মানে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ, পৰমাত্মা মই আৰু অলপ জীৱ বিচাৰোঁ, মোক জীৱন দিয়ক, মই মৰিব নিবিচাৰোঁ, ল'ৰাটোৰ বাবে জীয়াব খোজোঁ। আৰু এনেকুৱা চমৎকাৰ হ'ল, আপোনালোকে চমৎকাৰ বুলিয়ে ভাবিব। আপোনালোকৰ এনেকুৱা লাগিব যে মই কথাবোৰ এনেই কৈ আছোঁ, কিন্তু নহয়, মই অনুভৱ কৰিছোঁ। যেতিয়া মানুহে মৃত্যুমুখত থাকে তেতিয়া মিছা কথা নকয়। মই যিবোৰ কৈ আছোঁ এটা এটা শব্দ সঁচা কৈ আছোঁ, কাৰণ সেই 2টা দিন যেতিয়ালৈকে ৰিপৰ্ট অহা নাছিল মই গম পাইছোঁ যে মৃত্যু কি বস্তু হয় আৰু জীৱিত থকাটো আচলতে কি হয়। আৰু মোৰ পৰমাত্মাই গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে আমি ইমান প্ৰাৰ্থনা কৰাৰ পিছত তেওঁৰ এয়া আহিল, মানে তেওঁৰ মেছেজ আহিল যে পুত্ৰী, পৰমাত্মাই তোমাক দয়া কৰিব, সন্ত ৰামপালদেৱ মহাৰাজে তোমাৰ ওপৰত দয়া কৰিব। আৰু গধূলি যেতিয়া আমি মেডিকেল ৰিপৰ্ট পালোঁ তাত লিখা আছিলে মোৰ কেৱল ভাইৰেল ইনফেকশ্যনহে হৈছে। মোক যি 4টা বেমাৰৰ কথা কৈছিলে, যে এটা চাৰ্ভাইকেল কেঞ্চাৰ, দ্বিতীয়তে TB আৰু 2টা গলৰ হ'ব পাৰে বুলি তেওঁলোকে কৈছিলে। আৰু মোৰ কেনেকুৱা লাগিল জানেনে বাৰু আপুনি? মোৰ আৰু এটা কথা আছে, আমাৰ ঘৰৰ ইতিহাস এনেকুৱা যে মোৰ ককাৰ কেঞ্চাৰ আছিল আৰু মোৰ যি খুৰা আছিল তেওঁ নিজেই এজন ডক্টৰ আছিল, তেওঁৰো আনকি কেঞ্চাৰ হৈছিল। আৰু কেঞ্চাৰ মানে তেওঁলোক কম বয়সত, মানে বহু কম বয়সতে তেওঁলোক ঢুকাই থাকিল। গতিকে মোৰো তেনেকুৱাই লাগিল। 3য় প্ৰজন্মত মোৰ সময় আহিছে। ডক্টৰে মোৰ গোটেই হিষ্ট্ৰী ল'লে আৰু যি মোৰ ইতিহাস দেখিলে তেওঁ ক'লে যে হয়, আপোনাৰ ককাৰো থ্ৰ'ট কেঞ্চাৰ আছিল, আপোনাৰ খুৰাৰো ষ্টমাক কেঞ্চাৰ আছিল, গতিকে আপোনাৰো 100% কেঞ্চাৰেই হ'ব পাৰে। মই ক'লোঁ যে ঠিক আছে বাৰু, কিন্তু এতিয়া কি কৰোঁ? মানে ক'বলৈ সহজ নহয়, কিন্তু মই যি কষ্ট পালোঁ নহয়, মই আপোনাৰ আগত প্ৰকাশ কৰিব নোৱাৰিম। আৰু যেতিয়াই পৰমাত্মাই, মই আপোনালোকৰ আগত আৰু এটা কাৰণ ক'ম মোৰ কিয় দৃঢ় বিশ্বাস হ'ল। মোৰ প্ৰথমতে এখন জনম কুণ্ডলী আছিলে, আগতে মানিছিলোঁ। মই বহুত সৰুৰ পৰাই, যেতিয়া মই কলেজত আছিলোঁ, মোৰ হাত চাই এজনে কৈছিলে যে আপোনাৰ আয়ুস বেছি নাই, কেৱল 40লৈকেহে জীয়াই থাকিব আৰু আপোনাৰ এনেকুৱা এটা বেমাৰ হ'ব যিটো ভাল নহ'ব। গতিকে সেইবাবে যেতিয়া মোক এই ডক্টৰে ক'লে আৰু টেমুনা ওলাল, তেতিয়া মই তৎক্ষণাত কুণ্ডলীখন উলিয়াই পঢ়িবলৈ ধৰিলোঁ যে হয়তো মোৰ এতিয়া 37 বছৰ আৰম্ভ হ'ল। আৰু কেঞ্চাৰ কি? কেঞ্চাৰ হ'লে 2 বছৰ থাকে। ইমান কোইনচিডেন্স কেনেকৈ হ'ব পাৰে? গতিকে এই সকলোবোৰ দেখি ইমান, মানে আপোনালোকে বুজিব নোৱাৰিব, এয়া কোনো যাদু মন্ত্ৰ নহয়। পৰমাত্মাই ইমান দয়া কৰিলে যে য'ত নেকি মোৰ 100%ই সম্ভাৱনা আছিল কেঞ্চাৰ হোৱাৰ, কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মোৰ ওপৰত দয়া কৰিলে, তেওঁৰ মন্ত্ৰত, তেওঁৰ ভক্তিত ইমানেই শক্তি আছিলে যে মোৰ কেঞ্চাৰ তেওঁ খেদি পঠিয়ালে। হয় ভগতদেৱ, মোৰ আৰু 2টা লাভ হৈছিলে। এটাতো আমাৰ এখেতৰ মুম্বাই এক্সপ্ৰেছত গাড়ীৰ সৈতে এক্সিডেণ্ট হৈছিলে, আৰু ইমান ডাঙৰ এক্সিডেণ্ট আছিল যে ডাঙৰ ট্ৰাকে তেওঁক 2বাৰ পিছফালৰ পৰা খুন্দিয়াইছিল। খুন্দা মৰাৰ পিছত তাতে তেওঁ ষ্টেৰিঙতে মূৰটো থৈ দিছিলে, কিন্তু গুৰুদেৱে তেওঁক যিটো নাম দীক্ষা দিছিলে সেই মন্ত্ৰ তেওঁ মনত পেলালে। তাৰপিছত আমাৰ দুয়োজনৰে চেহেৰা তেওঁৰ সন্মুখলৈ আহিল আৰু ভাবিলে এয়াই শেষ সময়, যেতিয়া মানুহৰ লগত এনেকুৱা এক্সিডেণ্ট হয় আৰু তেতিয়া মনলৈ আহে যে সকলোবোৰ শেষ হৈ গ'ল। গতিকে সেই হিচাপে মোৰ চেহেৰা আৰু মোৰ ল'ৰাটোৰ চেহেৰা তেওঁৰ চকুৰ সন্মুখলৈ আহিলে। আৰু গুৰুদেৱে যিটো মন্ত্ৰ দিছিলে শেষত তেওঁ সেই মন্ত্ৰ জপ কৰিলে আৰু ষ্টেৰিঙত নিজৰ মূৰটো থৈ দিলে। আৰু পিছত চমৎকাৰ আমি এনেকৈ দেখোঁ যে তেওঁ কৈছে যে 5 মিনিটৰ পিছত মই গাড়ীখন আৰামেৰে চলাই গৈ থাকিলোঁ। চলোৱাৰ পিছত আৰু তেওঁ তাত নৰলে, সোনকালে ঘৰ আহি পালে। আমি ভাবিব ধৰিলোঁ যে এয়া কেনেকৈ হ'ল। তাৰ বাবে তেওঁৰ তাত এটা প্ৰমাণ আছিল। সেই গাড়ীখন তেওঁ মোক ক'লে যে তুমি সোনকালে তললৈ আহা। তেওঁ যেতিয়াই ক'লে তেওঁৰ এক্সিডেণ্ট হ'ল, মই প্ৰথমে সুধিলোঁ তেওঁ কেনে আছে, ক'লে যে ঠিকেই আছোঁ। যেতিয়া দেখিলোঁ গাড়ীখন পিছফালৰ পৰা একেবাৰে চেপেটা হৈ আছিল, সকলোৱে কৈ আছিলে গাড়ীখন ওলোটিব পাৰিলে হয়, যিকোনো হ'ব পাৰিলে হয়, কিন্তু এনেকুৱা হ'ল যে পৰমাত্মাই তেওঁক সাক্ষাৎ বচালে। আৰু তাৰপিছত আমি গম পালোঁ যে ভগৱান কি হয়। আৰু দ্বিতীয়টো লাভ হ'ল, মোৰ ল'ৰাটো যেতিয়া বেংগলোৰত পঢ়িবলৈ গৈছিলে, সি যিহেতু ঘৰৰ পৰা দূৰত আছিলে আৰু ডক্টৰেও কৈছিলে তাৰ বসন্ত ওলাইছিলে, তেতিয়া সি কান্দিবলৈ ধৰিলে যে মা এতিয়া মই কি কৰোঁ, মোৰ বসন্ত ওলাইছে, মই এতিয়া এমাহ পঢ়িব নোৱাৰিম, মোৰ ষ্টাডি ব্ৰেক হৈ যাব আৰু এয়া মই কৰিব নোৱাৰিম। তেতিয়া মই ক'লোঁ যে কোনো কথা নাই, আমি প্ৰাৰ্থনা কৰিম পৰমাত্মাক। তেতিয়া আশ্ৰমত প্ৰাৰ্থনা কৰিলোঁ যে মালিক এনেকুৱা হ'ল, আমি কি কৰোঁ?
প্ৰাৰ্থনা কৰাৰ পিছত মালিকে ক'লে যে তাক চাকি জ্বলাবলৈ কোৱা। মালিকে গম পাইছিলে যে সি চাকি জ্বলোৱা নাছিলে। যেতিয়া সি তৎক্ষণাত চাকি জ্বলালে ৰাতি 10:30-11 বজাত, তাৰপিছত ৰাতিপুৱা শুই উঠি এনেকুৱা এটা চমৎকাৰ দেখিলে যে আমিও প্ৰাৰ্থনা কৰিলোঁ, সিও তাত থাকি অন্তৰাত্মাৰ পৰা পৰমাত্মাক প্ৰাৰ্থনা কৰিলে। তেতিয়া তাৰ গোটেই বসন্ত নোহোৱা হৈ গৈছিলে, যিটো চিকিৎসা কৰিও সমাধান হোৱা নাছিল। তাৰপিছত মই তাক ক'লোঁ যে শুনটো, তুমি ডক্টৰৰ ওচৰলৈ গৈ এবাৰ কনফাৰ্ম কৰি লোৱা যে তোমাৰ বসন্ত ভাল হ'ল। তেতিয়া সি ডক্টৰৰ ওচৰলৈ গ'ল আৰু ডক্টৰেও ক'লে যে হয়, মই তোমাক কালিয়ে কৈছিলোঁ যে তোমাৰ বসন্ত হৈছে, তোমাক মেডিচিন নিদিওঁ, আৰু আজি মই তোমাক দেখিছোঁ যে তোমাৰ সঁচাকৈয়ে ভাল হ'ল। এয়া পৰমেশ্বৰে কৰিব পাৰে, তেওঁৱে লাভ দিয়ে। মই আপোনাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিম। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভ পায়। আপোনাকো সন্ত ৰামপালদেৱ মহাৰাজে বহুত লাভ দিছে। আৰু যিসকলে ভয়ংকৰ বেমাৰৰ লগত যুঁজি আছে আৰু যিসকলে আৰ্থিক আৰু মানসিক লাভ পোৱা নাই, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? মই মোৰ সকলো ভাই ভনীক এটাই বাৰ্তা দিব বিচাৰোঁ। কাৰোবাক বাৰ্তা দিব পৰাকৈ যোগ্যতা মোৰ হোৱা নাই বাৰু, কিন্তু মই প্ৰাৰ্থনা জনাব পাৰোঁ সমগ্ৰ জগতকে যে যাৰ সমস্যা হৈছে আপোনালোক আহক, অনুভৱ কৰক, সৎসংগ শুনক। আৰু প্ৰকৃততে আপোনালোকৰ গ্ৰন্থত কিতাপত কি নলেজ আছে? প্ৰথম কথা হ'ল আমি সকলো শিক্ষিত, আমাক কোনেও বিভ্ৰান্ত কৰিব নোৱাৰে। আজিলৈকে আমি যি ভক্তি কৰিলোঁ সেয়া এক পৰম্পৰাগত ভক্তি আছিল। আজিলৈকে ককা আইতাহঁতে কোৱা মনে সজা ভক্তি কৰি আহিছোঁ, কিন্তু আমি আজিলৈকে এইটো ভবা নাই যে আমি যি কৰিছোঁ এয়া কিয় হৈ আছে। আমি এতিয়ালৈকে শুনি আছোঁ যে ভগৱানে এইটো কৰে সেইটো কৰে। আজিলৈকে আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰম্পৰাগত ভক্তি কৰি আহিছোঁ, কিন্তু পালোঁ কি? কিনো পালোঁ আমি? কিয় দুখৰ পাহাৰ আমাৰ ওপৰত পৰি আছে? কাৰোবাৰ কেঞ্চাৰ হৈছে, কাৰোবাৰ এইটো বেমাৰ হৈছে, কাৰোবাৰ সেইটো বেমাৰ হৈছে, সকলোৱে চিন্তাত আছে। গতিকে সেইবাবে মই সকলোকে প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোক আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক, তেওঁৰ সৎসংগ শুনক, আৰু তেওঁৰ সৎসংগত আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ হৈ যাব। আৰু ডাউট ক্লিয়াৰ হোৱাৰ পিছত ইয়াত দীক্ষা লোৱাৰ বাবে না কিবা পইচা লাগে না আন কিবা। আপোনালোকে যি কথা শুনিছে মনে সজা কথা শুনিছে। আপোনালোকে নিজে আহক, দীক্ষা লওক, ইয়াত কোনো পইচা নালাগে। দুখীসকলে কি কি নকৰে, কিন্তু দুখীসকলক মই প্ৰাৰ্থনা জনাওঁ যে আহক, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজে অনুভৱ কৰক, যেনেকৈ এতিয়া মোৰ মুখেৰে শুনি আছে যে মই কি কি লাভ পালোঁ, মই কি কি পালোঁ, আৰ্থিক, শাৰীৰিক আৰু যি আছে আধ্যাত্মিক, তিনিওটা লাভ পালোঁ মই। গতিকে আপোনালোকো মোৰ ভাই ভনীয়ে হয়। মোৰো বহুত ইচ্ছা আছে, মই যেনেদৰে পালোঁ, আমি লাভ পোৱাৰ দৰে আপোনালোকে কিয় নাপাব? গতিকে আপোনালোকে এটা কাম কৰিব লাগিব, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ জ্ঞান শুনি দীক্ষা ল'ব লাগিব যে সঁচাকৈ মহাৰাজদেৱে যি কৈ আছে সেয়া আমি প্ৰাপ্ত কৰিব পাৰিছোঁ নে নাই। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? চাওক, ভগত সমাজক বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, কিন্তু সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰোঁ যে মোৰ ভাই ভনীসকল, জগতৰ মানুহসকল জাগি উঠা। আপোনালোকে অতি সোনকালেই পস্তাব। আপোনালোক কোনফালে গৈ আছে দেখা নাই জানো? যিসকলে ভক্তি কৰি আছে, আৰে আমি যদি এটা সৰু বস্তু বজাৰত কিনো, আমি 10খন দোকান ঘূৰোঁ, ব্ৰেণ্ড বিচাৰোঁ যে এইটো ভাল, এইটো বেয়া, ইয়াৰ কোৱালিটি এনেকুৱা। কিন্তু আমাৰ এই যি মানৱ জীৱন, যিটো অমূল্য, সেয়া আমি এবাৰে পাওঁ, বাৰে বাৰে নাপাওঁ। যিটো আমি পাইছোঁ তাৰ কেনেকৈ কল্যাণ কৰাব লাগে? আপোনাৰ সন্মুখততো বৰ্তমান মেটেৰিয়েল ৰেডি আছে। যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে আহা, মোৰ জ্ঞান শুনা, আৰু জ্ঞান শুনি তোমালোকে বুজি লোৱা যে তোমালোকৰ ভক্তিত কি ভুল হৈ আছে আৰু তোমালোকে কেনেকৈ সঠিক ভক্তি কৰিব লাগে। তাত পাৰ্থক্যনো কি? সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমি সকলো শিক্ষিত। মই শিক্ষিত সমাজক প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে আপোনালোক শিক্ষিত, আপোনালোকে শ্ৰদ্ধাৰে ভক্তি কৰক, অন্ধভাৱে নকৰিব। আপুনি চাব, আপুনি যেতিয়া গ্ৰন্থ পঢ়িব তেতিয়া বুজিব সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া 100% শুদ্ধ সোণৰ হয়। গতিকে আপোনালোক এবাৰ আহক, এবাৰ দীক্ষা লওক, আৰু সকলোৱে যি লাভ পাইছে সেয়া আপুনিও নিশ্চয় পাব। আজি যেনেকৈ মই কৈ আছোঁ, এদিন আপুনিও মোৰ ঠাইত থিয় হৈ ক'ব যে হয়, গুৰুদেৱে আমাক কি দিলে, সন্ত ৰামপালদেৱ মহাৰাজে আমাক কি দিলে, আৰু আপোনালোক বঞ্চিত নহ'ব। এই যি উশাহ, এয়া কাৰ ওচৰত কিমান আছে, কি লেখ জোখ আছে সেয়া আমি গম নাপাওঁ, কিন্তু যিয়ে নহওক আপোনালোক সোনকালে আহক। আপুনি নিজৰ মগজুৰ বুদ্ধি প্ৰয়োগ কৰি যে সঁচাকৈ এইবোৰ যি কৈ থকা হৈছে, সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে আচলতে এওঁৰ জ্ঞান হয় কি। গতিকে আহক, সকলোৱে আহক, দীক্ষা লওক, আৰু যেনেকৈ আমি লাভ পালোঁ আপোনালোকেও লাভ পাব। গতিকে অতি শীঘ্ৰে আহি আপোনালোকে লাভ লওক আৰু নাম দীক্ষা লওক। সকলোকে মই এইটোৱে বাৰ্তা দিব বিচাৰোঁ। হয়, বহুত বহুত ধন্যবাদ। ধন্যবাদ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।